আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ১১৬তম জন্ম দিৱস আৰু আজি ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰত কলিবাৰীত তেখেতৰ সমাধি ক্ষেত্ৰত আমি এই দিৱস উদযাপন কৰিছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ প্ৰয়াস আছে, আপোনালোকে এতিয়া দেখিছে যে এই সমাধি ক্ষেত্ৰখন খুব আকৰ্ষণীয় ৰূপত ইয়াক সজাই তোলা হৈছে। আমাৰ এটাই প্ৰয়াস আছে যে এই সমাধি ক্ষেত্ৰখন খুব সোনকালে যাতে এটা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আৰু সকলোৱে ইয়ালৈ আহি তেওঁৰ জীৱন আদৰ্শৰ কথা অনুধাৱন কৰিব পাৰে, চিন্তা চৰ্চা কৰিব পাৰে, তাৰে বাবে আমি জন্মদিন প্ৰতি বছৰৰ দৰে এই বছৰো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ পৰা বহু ব্যক্তি ইয়াত আহি উপস্থিত হৈছে। ব্যক্তিসকলৰ পৰিয়ালৰ লগতে কণ কণ ল'ৰা ছোৱালীকে তেখেতসকলে লৈ আহিছে, অভিভাৱকসকলে। ইয়াত বিভিন্নজনে মুক্ত মনে গীত পৰিৱেশন কৰিবলৈ দিয়া হয় প্ৰতি বছৰৰ দৰে। এই বছৰ তাৰ ব্যতিক্ৰম হোৱা নাই। ইয়াত ইতিমধ্যে নৃত্য প্ৰদৰ্শন কৰিলে ছোৱালীহঁতে, এতিয়া গীত পৰিৱেশন হৈ আছে। ইয়াতে দিহানামো গাবৰ কাৰণে মহিলাসকল আহিছে, আয়তীসকল আহিছে, দিহানামো পৰিৱেশন কৰা হ'ব। এই গোটেই পৰিৱেশ এটা সৃষ্টি কৰা হৈছে। বিশেষকৈ আমি কণ কণ ল'ৰা ছোৱালী আৰু নতুন প্ৰজন্মক এই অনুষ্ঠানত প্ৰতি বছৰে গীত পৰিৱেশন কৰিবলৈ, নৃত্য পৰিৱেশনৰ কাৰণে আমি সুবিধা প্ৰদান কৰোঁ আৰু এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে যোৰহাটৰ পৰা আহিছে, বঙাইগাঁৱৰ পৰা আহিছে, নলবাৰীৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, বিশ্বনাথৰ পৰা আহিছে। তেখেতসকলে আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াত গীত মাত পৰিৱেশন কৰিব। আজি আপুনি